মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে অইন এটা ভিডিঅ' লৈ আহিছোঁ। HS ফাৰ্ষ্ট ইয়াৰৰ বায়'লজিৰ কুৱেশ্যন পেপাৰটো আগতে চাই লোৱা। চোৱা HS বায়'লজিৰ। আজি হ'ব তোমালোকৰ 10 নম্বৰৰ পৰা। চোৱা ব্ৰিফলি এনি 3 চমুকৈ ব্যাখ্যা কৰা যিকোনো তিনিটা। ইয়াতে আছে 7টা আছে। মই তোমালোকক 7টা ধৰি মই তোমালোকক সলিউশন দিম। এইটোতো কোনো এক্সাম নহয় যে মই তোমালোকক ইয়াতে 3টা আছে বুলি মই তোমালোকক 3টাই দিব লাগিব, নাইবা 3টাৰে এনসাৰ কৰিব লাগিব। এনে নহয়, মই 7টা ধৰিয়েই মই তোমালোকক দিম, কিয়নো কোনটো বা তোমালোকৰ কমন পৰে মানে কোনেও নাজানে। এইটো তোমালোকে যে ছাৰে শিকায়, সেই ছাৰেও কিন্তু নাজানে যে ফাইনেল এক্সামত কি কুৱেশ্যন আহিব। ক'ব পাৰিবনে 100% গ্যাৰাণ্টি দি? নোৱাৰিব। চ' সেইকাৰণে কৈছোঁ, তোমালোকে য'ত যি পোৱা সেই পঢ়িবা ফাইনেল এক্সামৰ বাবে। চ' বলা আৰম্ভ কৰোঁ। মডিফিকেশ্যন অফ ৰুট, মূলৰ ৰূপান্তৰ। পাৰ্টছ অফ এ ফ্লাৱাৰ, এটা ফুলৰ অংশসমূহ। ৱাটাৰ পটেনচিয়েল, জলবিভৱ। এপিডাৰ্মেল টিস্যু সিস্টেম, বহিস্থকীয় কলাতন্ত্ৰ। টিস্যু, হোৱাট ইজ টিস্যু সিস্টেম? কলাতন্ত্ৰ কি? জাষ্ট চিম্পল কুৱেশ্যন হ'ব পাৰে, কিংবা এইটো বহুতবাৰ তোমালোকৰ আহিছে এক্সামত। কলাতন্ত্ৰ কি? নেক্সট চোৱা প্ৰটনিমা কি? ঠিক আছে। হাৰ্বেৰিয়াম পাত পলাই। হাৰ্বেৰিয়াম পাত পলাই। জুলজিকেল পাৰ্ক মানে চিৰিয়াখানা। নেক্সট চোৱা হোৱাট ইজ টেক্সন? টেক্সন কি? মানে অসমীয়াটো সেই একেই আছে টেক্সন। হোৱাই ক্লাছিফিকেশ্যন ইজ ইম্পৰ্টেণ্ট? ইয়াতে কিন্তু এটা কথা মন কৰিবা তোমালোকে। চোৱা ইয়াতে অলপ ডিফাৰেঞ্চ তোমালোকে ধৰিব পৰা নাই, মই জানো। মই ক'লেহে তোমালোকে ধৰিব পাৰিবা, ঠিক আছে। হোৱাই ক্লাছিফিকেশ্যন ইজ ইম্পৰ্টেণ্ট? বৰ্গীকৰণ কিয় প্ৰয়োজনীয়? চ' ইয়াতে কিন্তু ক্লাছিফিকেশ্যন আছে আৰু ইয়াতে বৰ্গীকৰণ আছে। মানে এই ক্লাছিফিকেশ্যনৰ মিনিংটো ইয়াতে বৰ্গীকৰণ হৈছে, কিন্তু আচলতে ক্লাছিফিকেশ্যন মানে ইয়াতে চোৱা কি হৈছিল। ক্লাছিফিকেশ্যন মানে কিন্তু শ্ৰেণী বিভাজন। চোৱা ইংৰাজীত কিন্তু একেই আছে, কিন্তু অসমীয়াত ভিন্ন। কিয়? ইয়াতে তোমালোকৰ কনফিউজ লাগে। সেইবাবে মই তোমালোকক বাৰে বাৰে কৈ আছোঁ, তোমালোকে ইংৰাজীত কমপক্ষে চাই থোৱা, তোমালোকৰে ভাল হ'ব পৰীক্ষাত। নেক্সট চোৱা হোৱাট আৰ ইমপাৰফেক্ট ফাঞ্জাই? মেনশ্যন দ্য ফিচাৰ্ছ অফ ফাঞ্জাই। ইমপাৰফেক্ট নিদি ডাইৰেক্ট দিব পাৰে। হোৱাট আৰ ফাঞ্জাই? মেনশ্যন দ্য ফিচাৰ্ছ অফ ইট। অসম্পূৰ্ণ ভেঁকুৰ কি? ইয়াৰ বৈশিষ্ট্য উল্লেখ কৰা। খুব সুন্দৰ এটা কুৱেশ্যন তোমালোকক দিম। চ' এতিয়া বলা এনচাৰবোৰলৈ মন কৰোঁ। চ' থেংকছ ফৰ ৱাচিং। ভিডিঅ'টো ভাল লাগিলে তোমালোকে জানাই কি কৰিব লাগে, ঠিক আছে। চ' নেক্সট ভিডিঅ'ৰ নেক্সট পাৰ্টত তোমালোকৰ হ'ব 12 নম্বৰৰ পৰা। চ' থেংকছ ফৰ ৱাচিং। এতিয়া এনচাৰবোৰলৈ মন কৰা। একাদশ শ্ৰেণীৰ উদ্ভিদ বিজ্ঞানৰ প্ৰশ্নৰ উত্তৰ দিয়া হ'ল। চমু মানে ব্যাখ্যা একদম সৰুকে লেখবা লাগে। ফুলৰ অংশ, পানীৰ সম্ভাৱনা, এপিডাৰ্মেল টিস্যু সিস্টেম, একদম সৰুকে লেখবা লাগে। তোমালোকে এবাৰ পঢ়িলেই তোমালোকৰ মুখস্থ হৈ যাব। চ' তোমালোকে নোটত লিখিবা। প্ৰটনেমা, হাৰ্বেৰিয়াম, প্ৰাণী উদ্যান। টেক্সন কি? শ্ৰেণী বিভাজন কিয় গুৰুত্বপূৰ্ণ, মানে কিয় প্ৰয়োজনীয়, ইয়াক কিয় শ্ৰেণী বিভাজন কৰা হয়। টেক্সন হৈছে সাধাৰণ বৈশিষ্ট্যত ভাগ কৰা আৰু একেলগে শ্ৰেণীভুক্ত কৰা জীৱৰ এটা গোট। একদম চিম্পল। অসম্পূৰ্ণ ভেঁকুৰ কি?
ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। চোৱা ইয়াৰ বৈশিষ্ট্যসমূহ দিয়া হৈছে। চোৱা ইংৰাজীত চোৱা, যদি তোমালোকৰ অসমীয়াত চাওঁতে কিবা অসুবিধা হৈছে, শব্দ যদি তোমালোকে বুজি পোৱা নাই নাইবা চিনি পোৱা নাই, চ' তোমালোকে ইংৰাজীত চাই তোমালোকে কুৱেশ্যন পেপাৰৰ পৰা মিলাই চাবা। মডিফিকেশ্যন অফ ৰুট, পাৰ্টছ অফ এ ফ্লাৱাৰ, ৱাটাৰ পটেঞ্চিয়েল, এপিডাৰ্মেল টিস্যু চিষ্টেম, প্ৰটনেমা, হাৰ্বেৰিয়াম, জুলজিকেল পাৰ্ক মানে উদ্ভিদ প্ৰাণী উদ্যান, হোৱাট ইজ টেক্সন, হোৱাট আৰ ইমপাৰফেক্ট ফাঞ্জাই। নেক্সট ভিডিঅ'ত তোমালোকৰ ইয়াৰ পৰা হ'ব। চ' তোমালোকে ভিডিঅ'টো লাইক কৰিবা ভাল লাগিলে, আৰু নেক্সট ভিডিঅ' তোমালোকে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। থেংক ইউ, থেংকছ ফৰ ৱাচিং।